GMC ফালৰ পৰা লাষ্ট ইয়াৰ নিচিনাকৈ চেম পদক্ষেপ লোৱা হৈছে য'ত আমাৰ আনইউজ কলগছ মানে যোনখিনি বিক্ৰী নহ'ল সেইখিনি আমি ছেপাৰেটকৈ আনি এটা ছেগ্ৰিগেট কৰি ভালকৈ ৱাশ্ব কৰি পেলাই আমি চিৰিয়াখানালৈ পঠোৱাৰ ব্যৱস্থা কৰিছোঁ তাতে যোনখিনি হাতী আছে চিৰিয়াখানাত সেইখিনিৰ কাৰণে খাদ্য হিচাপে উপযোগী হ'ব বুলি আমাৰ টাৰ্গেটটো হ'ল কি এতিয়া অসমত আমাৰ কলগছৰ মানে সংখ্যাটো কমি গৈছে এতিয়া হাতীয়ে আমাৰ প্ৰাকৃতিক যিখিনি মানে কলগছ থাকে সেইখিনি খাবলৈ এতিয়া নাপায় সেইটো ভাল পদক্ষেপ লৈছে তেখেতসকলে ইবাৰো আনিছে মানে ফ্ৰেছ কলগছ মানে ধুনীয়া আৰু আমাৰ হাতীকেইজনীয়ে খাই ভাল পাব তাৰ কাৰণে GMC যিটো পদক্ষেপ লৈছে মোৰ ফালৰ পৰা অৰ্থাৎ চিৰিয়াখানাৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু অহাবাৰো এনেকৈ লৈ আহিব বুলি মই আশা কৰিছোঁ নমস্কাৰ